চাওক আপোনালোকে যেটো প্ৰশ্ন কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় এইবিলাক খোৱাৰ ওপৰত কিবা কেবিনেটত পাছ কৰি থাকে আইন বনাই থাকে আগতেও এটা আইন বনাইছে 5 কিলোমিটাৰৰ ভিতৰত কিবা বেলেগ ধৰ্মাৱলম্বী মানুহ থাকিলে মন্দিৰ থাকিলে এটো ৰেষ্ট্ৰিক্টেড আছে কিবা মানুহ উল্টাপাল্টা কৰিলে আইন আছে আইনৰ কাম আইনে হৈ আছে এতিয়া এই খোৱাৰ ওপৰত যেটো ৰাজনীতি চলি আছে আজি চাওক আমি 126 জন বিধায়ক এই বছৰৰ আমি এমএলএ ডেভেলপমেন্টৰ টকাটো পোৱা নাই এমএলএ এৰিয়া ডেভেলপমেন্টৰ যেটো ফান্ড 1 কোটি কৰি পাৰ এলএসি দেয় হেইটো পোৱা নাই আজি মাৰ্চ মাস সম্মুখত আহি আছে যোৱাবাৰ যেটো এমএলএ ফান্ড দিছিলে তাৰো আৰু 10 লাখ পেন্ডিং আছে এইবিলাক ডেভেলপমেন্টৰ ওপৰত আইন আনিব লাগে পলিসি আনিব লাগে ফান্ড দিব লাগে এইবিলাক বাদ দি খোৱাৰ ওপৰত যেটো ৰাজনীতি হৈছে হেতু আমাৰ গণতান্ত্ৰিক দেশ যেটো আমাৰ সংবিধানে ৰাইট দিছে যি খায় খাব যি পৰে পৰিব ইবিলাকত আৰু কি নিষেধাজ্ঞা জাৰি কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ